নমস্কাৰ ছাৰবিদসকল, আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত নিয়মীয়া চৰকাৰী চাকৰিয়াল নহওক কিয় আপোনালোকৰ কাৰণে ৭-৮টা দাবীত অনুমোদন জনোৱা হৈছে আৰু এই সন্দৰ্ভে আপোনাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এক শেহতীয়া খবৰ প্ৰকাশ কৰিছে। ছাৰবিদসকল, আপোনালোকে যিহেতু একোজন চৰকাৰী কৰ্মচাৰী আৰু সেয়েহে কৰ্মচাৰীসকলৰ যি সংগঠন সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভা ডিফুত সম্পন্ন হৈ যায় আৰু এই সভাতে আপোনাৰ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সেয়া আমি পোনে পোনে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ যে আৰু এই কৰ্মচাৰী পৰিষদৰ অধিৱেশন সম্পৰ্কে সভাত আলোচনা কৰা হয় আৰু ইয়াৰ কি মীমাংসা হ'ল সেই সম্পৰ্কে এই প্ৰেছ বিবৃতিযোগে জনাবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে যোৱা 15 মাৰ্চত পৰিষদৰ সৈতে হোৱা আলোচনাত 8টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু এই সিদ্ধান্তসমূহ সোনকালে কাৰ্যকৰী কৰাৰ বাবে সভাই প্ৰস্তাৱ গৃহীত কৰে। তদুপৰি 2023 চনৰ আপোনাৰ 2 অক্টোবৰৰ পৰা মুখ্যমন্ত্ৰী আৰোগ্য যোজনা যি নতুন চিকিৎসা যোজনা কৰ্মচাৰীসকলক উপহাৰ দিছিল আৰু সেইদিনাই মুখ্যমন্ত্ৰীয়ে কৈছিল যে ৰিইম্বাৰ্চমেণ্ট পলিচি অহা 2 অক্টোবৰৰ ভিতৰত কেছলেছ পদ্ধতিত সেয়া চিকিৎসা কৰা হ'ব বুলি যি ঘোষণা কৰিছে আৰু সেই ঘোষণাক বাস্তৱত ৰূপায়িত কৰিবলৈ ইয়াৰে অনুমোদন জনোৱা হৈছে। শিশুসকলৰ আৰ্জিত ছুটি সন্দৰ্ভত থকা দাবী দীৰ্ঘদিনীয়া আছিল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰোঁতে তেওঁ এই ছুটি 24 দিন আৰু বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল বুলি উল্লেখ কৰি এই সিদ্ধান্ত এতিয়াও সমাধান হোৱা নাই আৰু মুখ্যমন্ত্ৰীয়ে এখন সমিতি গঠন কৰি দিছে বুলি জানিবলৈ দি এই সমিতিয়ে এই আৰ্জিত ছুটি সন্দৰ্ভত অধিৱেশনৰ পূৰ্বে ঘোষণা কৰিব বুলি আহ্বান জনায়। 2005 চনৰ আগতে যিসকল কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰিছিল আৰু নতুন পেঞ্চন নীতি অহাৰ আগতেই চাকৰি নিয়মীয়াকৰণ হ'ল সেইসকল কৰ্মচাৰী যাতে পুৰণি পেঞ্চনৰ আওতালৈ অনা হয় তাৰ বাবে কাৰ্যকৰী ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীক প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে মাষ্টাৰ ৰোল কেজুৱেল ফিক্স পে কৰ্মচাৰী যিসকল টিউটৰ আছিল, এছিষ্টেণ্ট শিক্ষক, অতিৰিক্ত শিক্ষক, IC টিচাৰ যিসকল আছিল এইসকলৰ চাকৰি নিয়মীয়াকৰণৰ কথা আমি মুখ্যমন্ত্ৰীক অৱগত কৰিছিলোঁ বুলি সভাই জনায়। আনহাতে নিগম নিকায়ত কাম কৰা কৰ্মচাৰীৰ NPS আওতালৈ আনিম বুলি মুখ্যমন্ত্ৰীয়ে যি কথা দিছিল সেয়া বাস্তৱত কাৰ্যকৰী কৰিবলৈ ইয়াৰে জনোৱা হৈছে। আনহাতে এককালীন যাতে গ্ৰেচুইটি পায়, যত কিঞ্চিত পেঞ্চন পায় সেই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ আজিৰ সভাই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনায় বুলি জনা গৈছে। তদুপৰি আন বহুকেইটা দাবী আছে বুলি উল্লেখ কৰি এই দাবীকেইটা অতি শীঘ্ৰে পূৰণ কৰিব বুলি আশা কৰে আৰু দাবীসমূহৰ ভিতৰত হিলছ এলাউন্স বৃদ্ধি এটা অন্যতম দাবী আছিল বুলি এই বৈঠকত জনোৱা হয়। ৰিম'ট এৰিয়া এলাউন্স বৃদ্ধিৰ দাবী জনোৱা হয় বুলি প্ৰকাশ আৰু সেয়েহে আপোনাৰ কৰ্মচাৰী পৰিষদৰ যি ৰাজ্যিক কাৰ্যনিৰ্বাহ আছে বৈঠকত আপোনাৰ কৰ্মচাৰী পেঞ্চনাৰসকলৰ গুৰুত্বপূৰ্ণ দাবীকেইটা অতি শীঘ্ৰে আপোনাৰ মীমাংসা কৰি বাস্তৱত ৰূপায়িত কৰিবলৈ আপোনাৰ কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক আপোনাৰ অনুৰোধ জনোৱা হয়। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ পাবলগীয়া আন দাবীসমূহ অতি শীঘ্ৰে বাস্তৱত ৰূপায়িত হ'ব আৰু কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতি সহায়তা হোৱাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব ধন্যবাদ। জয় অসম।